প্ৰধানমন্ত্ৰী মহোদয়ৰ যিটো আহ্বান তেখেতে আহ্বানে জনাইছিলে যে আহ্বানৰ প্ৰতি সঁহাৰি আমি জনাইছোঁ। তেখেতৰ যিখিনি ৰাইজৰ প্ৰতি যিখিনি সন্মান দেখুৱাবৰ কাৰণে আমাক আগবাঢ়িব দিছে, দেশৰ প্ৰতি যিখিনি সন্মান তেওঁক আগবঢ়াব কৈছে, আমি এই সন্মান ৰক্ষা কৰি দেশৰ সন্মান ৰক্ষা কৰি আমাৰ ধৰমনলাৰ বহাগী বিদায় উৎসৱ উদযাপন সমিতিয়ে এটা ডিচিশ্যন লৈছে যে এই বছৰৰ যিটো ৪৫তম বহাগী বিদায় অনুষ্ঠান আমি স্থগিত ৰাখিছোঁ। তেখেতৰ আহ্বানক সন্মান জনায় আৰু যিসকলক আমাক এই অনুষ্ঠানটি চলাই নিবৰ বাবে আৰ্থিকভাৱে বা কাৰ্মিকভাৱে যিখিনি আমাক সহায় সহযোগিতা আগবাঢ়িছে তেখেতসকলক আমি ক্ষমা প্ৰাৰ্থনা কৰিছোঁ যে দেশৰ এই পৰিস্থিতিত আমি এই অনুষ্ঠানটি বাধ্য হৈছোঁ যে বাতিল কৰিব পাৰোঁ। কাৰণ দেশৰ সীমাত সৈনিকসকলে আমাৰ হৈ যুদ্ধত অৱতীৰ্ণ হৈছে আৰু আমি ইয়াত বিহু নাচ বিহু গীতেৰে যেতিয়া আমি ফূৰ্তি কৰোঁ তেতিয়া আমাৰো মনটো বৰ ফূৰ্তি নালাগে। গতিকে সেই অনুষ্ঠানত সেই আপাহতে আমি আজি এই অনুষ্ঠানটো বাতিল কৰিবলৈ আমি ঘোষণা কৰিছোঁ আৰু সকলোকে অহা বছৰ যিটো আমাৰ 46তম বহাগী বিদায় হ'ব তাত আমি সকলোকে লগ পাম বুলি আশা কৰিছোঁ। দ্বিতীয়তে আজি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ যিখন সভা আমি আহ্বান কৰিছিলোঁ এই অনুষ্ঠানটিৰ অজুহাতত আমাৰ কমিটিয়ে এটাই ডিচিশ্যন লৈছে, বাতিলৰ লগতে আমি প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আমি কিছু অনুদান আমি আগবঢ়োৱাৰ কাৰণে আজি আমি জিলা আয়ুক্তগৰাকীক আমি লগ কৰিম আৰু জিলা আয়ুক্তগৰাকীক লগ কৰি পেলাই এই বাৰ্তা আমি তেখেতলৈ প্ৰেৰণ কৰিম যাতে তেখেতে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ক জনায় যে আমি অনুষ্ঠানটি বাতিল কৰাৰ লগতে এই যুদ্ধখন চলাই নিয়াত কিছু হ'লেও আমি অৰিহণা আমি যোগাম। ধন্যবাদ।